হেঁপাহৰ ঘৰ, মৰমৰ ঘৰ লৈ গৈছে। এসপ্তাহৰ মূৰত ঘৰলৈ আহিছোঁ। ঘৰখন দেখি ইমানে দুখ লাগিছে, কাকনো ক'ম, আমাৰ ল'ৰা এটাও নাই। মাও অসুখীয়া, ভণ্টিও আমাৰ গাঁও চা বেয়া, আমাৰ গাঁৱৰ চবেই জানিছোঁ। আমি বৰ্তমান এটা ঘৰৰ ভিতৰত আছোঁ। ভিতৰৰ অৱস্থা চাওক, পানী কিন্তু ভিতৰৰ পৰা লাহে 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 শুকালে। নদীৰ পৃষ্ঠ পানী কমিছে, লাহে লাহে কিন্তু ভিতৰৰ পৰা পানী ওলাইছে। কিন্তু ওলোৱাৰ পিছত ইয়াৰ পৰিৱেশ যথেষ্টখিনি মই দেখাইছোঁ, সোমাই যায় কমপ্লিট, সম্পূৰ্ণ বোকাময় পৰিৱেশ। তাৰমানে খুব সাৱধানে আচলতে ইয়াত খোজকাঢ়িব লাগিব। এটা ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে। এই অঞ্চলৰ যিসকল লোক আছে আচলতে সাংঘাতিক ধৰণে এটা ভয়ানক পৰিৱেশ সৃষ্টি হৈছে। এইখন বাৰাণ্ডা, ঘৰটোৰ পৰা আমি ওলাই দেখাইছোঁ এখন বাৰাণ্ডাতে কিন্তু পানী, আৰু পানী প্ৰায় এতিয়াও এককাল পৰ্যন্ত এই বাৰাণ্ডাখনত এতিয়া পানী আছে। এতিয়াও কিন্তু পানী ওলাই যাব পৰা নাই। পানী সম্পূৰ্ণ বাৰীত, মানুহৰ ঘৰত এনেধৰণে আচলতে আবদ্ধ হৈ আছে। আৰু এই আবদ্ধ পানীখিনি আচলতে কিমান দিন লাগিব, প্ৰায় ৩-৪ মাহ পিছত হয়তো ওলাব পাৰে, কিন্তু কমেও প্ৰায় ৩-৪ মাহ পানী ওলাই যোৱা সময় লাগিব। কাৰণ নদীখনৰ জলপৃষ্ঠ কমিছে যদিও এই অঞ্চলটো সকলোতে আচলতে এনেধৰণে পানী জমা হৈ আছে, আবদ্ধ পানী। এইটো হৈছে তেওঁলোকৰ শোৱনি কোঠা, বেডৰুম। বেডৰুমত মাত্ৰ এখন বিচনা তেওঁলোকে আছে, আৰু সমগ্ৰ বস্তু আচলতে বানত উটি গ'ল। ভোগদৈ নদী যি কাল ধুমুহা আচলতে কাল ৰূপ ধৰিলে, মাথাউৰি 5 মাথাউৰি ছিগাৰ পিছত যি আচলতে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল, আৰু তাৰপিছতে সমগ্ৰ বস্তু ইয়াৰ পৰা উটি গুচি গ'ল। নিমিষতে আচলতে বানে উটুৱাই লৈ গুচি গ'ল, আৰু কোনো বস্তু উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম নহ'ল। মই শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া আকৌ শূন্য, চব লৈ গৈছে। সমস্ত পশুধন লৈ গৈছে, ধান লৈ গৈছে, কাপোৰ কানি বস্ত্ৰ ইত্যাদি, মানে গোটেই ঘৰখন লৈ গৈছে। এখন ঘৰ বুলিলে আপোনালোকেতো জানে ঘৰ এখনত কি থাকে, সমস্ত ঘৰখনেই গুচি গৈছে। হেঁপাহৰ ঘৰ, মৰমৰ ঘৰ লৈ গৈছে। মই যেনে তেনে ল'ৰাটোক বচাওঁ বুলি চাইছোঁ, ল'ৰাটোক কোচত লৈছোঁ, মানে ওখ ঠাইলৈ গৈছোঁ, আৰু তাত ক'বলগীয়া একো নাই, সমস্ত লৈ গৈছে বানে। আমি মামাৰ ঘৰত আছোঁ, দেউতাও অসুখীয়া, ঘৰখন এতিয়া কেনেকৈ হৈ যাম। এসপ্তাহৰ মূৰত ঘৰলৈ আহিছোঁ। ঘৰখন দেখি ইমানে দুখ লাগিছে, কাকনো ক'ম, আমাৰ ল'ৰা এটাও নাই। দেউতাক কৰিব মেলিব নোৱাৰে, মাও অসুখীয়া, ভণ্টিও আমাৰ গাঁও চা বেয়া, আমাৰ গাঁৱৰ চবেই জানিছোঁ। বুকুৰ হুমুনিয়াহ লৈ আছে বৰ্তমান তেওঁলোক জীয়াই থাকিব লাগিব। আচলতে এই হেঁপাহৰ ঘৰখন খুব কষ্টৰে আচলতে বহু বছৰ ধন ঘটি পেলাই তেওঁলোকে আচলতে ৰাখিছিলে। সেই উপাৰ্জনে আচলতে ঘৰখন বনাইছিলে, কিন্তু সম্পূৰ্ণ তছনছ কৰি ল'লে বানে।